পশুপ্ৰেমী নেকি? এইটো ব্ৰইলাৰ প্ৰেমী। পশুপ্ৰেমীয়ে কেছ দিয়া নাই মোৰ ওপৰত দিছে ব্ৰইলাৰ প্ৰেমীয়ে। ব্ৰইলাৰটো বনাই মাংস খাবৰ কাৰণে, আৰ্টিফিচিয়েলি বনায়। এইটো পশু নহয়, এইটো আৰ্টিফিচিয়েলি মাংস বনায় ব্ৰইলাৰ। সেইটোৰ ওপৰত কেছ দিছে। তাৰ অৰ্থটো হ'ল যে চৰকাৰক ভাল লগাবৰ কাৰণে চৰকাৰৰ মানুহে মোৰ ওপৰত কেছ দিছে আৰু চৰকাৰে মোৰ ওপৰত কেছ দিয়ে থাকে। গতিকে এনেকুৱা কেছক মই গুৰুত্ব নিদিওঁ। গতিকে মই ভাবোঁ যে কালি মোৰ ওপৰত যিবিলাকে কেছ দিছে কোনো এজন পশুপ্ৰেমী নহয়, তেওঁলোক ব্ৰইলাৰ প্ৰেমীহে হয়। মানে নহয়, অৰিজিনেলি মোৰ যিমান গোচৰ আছিলে সেই গোচৰবিলাক কমি এতিয়াতো পুলিচে নাজানে মোৰ কিমান গোচৰ কমি গ'ল, মই কুইণ্টেল কিমানত পালোঁ। সেইটো কমি এতিয়া যিটো আহিছে সেইটোহে কোৰ্টে, মোৰ এডভোকেট, প্ৰফেশ্যনেল এডভোকেটেহে দিয়ে এইবিলাক। প্ৰফেশ্যনেল এডভোকেটে মোক বনাই দিছে যে ইমানটা গোচৰ আপোনাৰ বাকী আছেগৈ, বাকীবিলাক চেছ, কুইণ্টেল। গতিকে সেইটোত তদন্ত কৰি কি হ'ব? তদন্ত কৰক। মোকতো সদায় তেওঁলোকে NSA লগালে, NIA লগালে আৰু পৃথিৱীৰ যি আছিলে চব লগালে। চব লগোৱাৰ পাছত যিটো মানুহক একো কৰিব পৰা নাই। এতিয়া পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্লবোৰে মোক কি কৰিব পাৰিব? পশুপ্ৰেমী নেকি? এইটো ব্ৰইলাৰ প্ৰেমী। পশুপ্ৰেমীয়ে কেছ দিয়া নাই মোৰ ওপৰত দিছে ব্ৰইলাৰ প্ৰেমীয়ে। ব্ৰইলাৰটো বনাই মাংস খাবৰ কাৰণে, আৰ্টিফিচিয়েলি বনায়। এইটো পশু নহয়, এইটো আৰ্টিফিচিয়েলি মাংস বনায় ব্ৰইলাৰ। সেইটোৰ ওপৰত কেছ দিছে। তাৰ অৰ্থটো হ'ল যে চৰকাৰক ভাল লগাবৰ কাৰণে চৰকাৰৰ মানুহে মোৰ ওপৰত কেছ দিছে আৰু চৰকাৰে মোৰ ওপৰত কেছ দিয়ে থাকে। গতিকে এনেকুৱা কেছক মই গুৰুত্ব নিদিওঁ। গতিকে মই ভাবোঁ যে কালি মোৰ ওপৰত যিবিলাকে কেছ দিছে কোনো এজন পশুপ্ৰেমী নহয়, তেওঁলোক ব্ৰইলাৰ প্ৰেমীহে হয়। মানে নহয়, অৰিজিনেলি মোৰ যিমান গোচৰ আছিলে সেই গোচৰবিলাক কমি এতিয়াতো পুলিচে নাজানে মোৰ কিমান গোচৰ কমি গ'ল, মই কুইণ্টেল কিমানত পালোঁ। সেইটো কমি এতিয়া যিটো আহিছে সেইটোহে কোৰ্টে, মোৰ এডভোকেট, প্ৰফেশ্যনেল এডভোকেটেহে দিয়ে এইবিলাক। প্ৰফেশ্যনেল এডভোকেটে মোক বনাই দিছে যে ইমানটা গোচৰ আপোনাৰ বাকী আছেগৈ, বাকীবিলাক চেছ, কুইণ্টেল। গতিকে সেইটোত তদন্ত কৰি কি হ'ব? তদন্ত কৰক। মোকতো সদায় তেওঁলোকে NSA লগালে, NIA লগালে আৰু পৃথিৱীৰ যি আছিলে চব লগালে। চব লগোৱাৰ পাছত যিটো মানুহক একো কৰিব পৰা নাই। এতিয়া পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্লবোৰে মোক কি কৰিব পাৰিব? পশুপ্ৰেমী নেকি? এইটো ব্ৰইলাৰ প্ৰেমী। পশুপ্ৰেমীয়ে কেছ দিয়া নাই মোৰ ওপৰত দিছে ব্ৰইলাৰ প্ৰেমীয়ে। ব্ৰইলাৰটো বনাই মাংস খাবৰ কাৰণে, আৰ্টিফিচিয়েলি বনায়। এইটো পশু নহয়, এইটো আৰ্টিফিচিয়েলি মাংস বনায় ব্ৰইলাৰ। সেইটোৰ ওপৰত কেছ দিছে। তাৰ অৰ্থটো হ'ল যে চৰকাৰক ভাল লগাবৰ কাৰণে চৰকাৰৰ মানুহে মোৰ ওপৰত কেছ দিছে আৰু চৰকাৰে মোৰ ওপৰত কেছ দিয়ে থাকে। গতিকে এনেকুৱা কেছক মই গুৰুত্ব নিদিওঁ। গতিকে মই ভাবোঁ যে কালি মোৰ ওপৰত যিবিলাকে কেছ দিছে কোনো এজন পশুপ্ৰেমী নহয়, তেওঁলোক ব্ৰইলাৰ প্ৰেমীহে হয়। মানে নহয়, অৰিজিনেলি মোৰ যিমান গোচৰ আছিলে সেই গোচৰবিলাক কমি এতিয়াতো পুলিচে নাজানে মোৰ কিমান গোচৰ কমি গ'ল, মই কুইণ্টেল কিমানত পালোঁ। সেইটো কমি এতিয়া যিটো আহিছে সেইটোহে কোৰ্টে, মোৰ এডভোকেট, প্ৰফেশ্যনেল এডভোকেটেহে দিয়ে এইবিলাক। প্ৰফেশ্যনেল এডভোকেটে মোক বনাই দিছে যে ইমানটা গোচৰ আপোনাৰ বাকী আছেগৈ, বাকীবিলাক চেছ, কুইণ্টেল। গতিকে সেইটোত তদন্ত কৰি কি হ'ব? তদন্ত কৰক। মোকতো সদায় তেওঁলোকে NSA লগালে, NIA লগালে আৰু পৃথিৱীৰ যি আছিলে চব লগালে। চব লগোৱাৰ পাছত যিটো মানুহক একো কৰিব পৰা নাই। এতিয়া পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত মল্লবোৰে মোক কি কৰিব পাৰিব?